ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত সাংঘাতিক ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তৃতীয় পৰ্যায়ত ৰাজ্যত 4টাকৈ সমষ্টিত হ'ব নিৰ্বাচন। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'ব ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন। আজি বৰপেটা আৰু গুৱাহাটী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। সমষ্টিৰ আগিয়া আৰু বকুত দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা। ইয়াৰ পূৰ্বে বৰপেটা সমষ্টিৰ অভয়াপুৰীত মিত্ৰজোঁট তথা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। সহস্ৰাধিক ৰাইজৰ সন্মুখত ভাষণ দি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিলে বৰ্তমানৰ পৰিৱৰ্তিত অসমৰ প্ৰসংগ। আজি অসমীয়াই বিহু পাতিছে। আগতে আমি বিহু পাতিছিলো বন্দুকৰ শব্দত, গুলিৰ শব্দত, আন্দোলনৰ মাজত। এইবাৰ অসমীয়াই বিহু পাতিছে কুলি কেতেকীৰ মিঠা মাতত। এইবাৰ আমি সকলোৱে বিহু পাতিছো। কংগ্ৰেছৰ ধুতি খুটাৰ ৰাজনীতিক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে কি দিছিলে? ধুতি দিছিলে, লুঙি দিছিলে, খুটা দিছিলে, হয় নে নহয়? ধুতি, লুঙি আৰু খুটা দি গৰীবৰ কিবা লাভ হয় নেকি? আমি কি কৰিলো? অৰুণোদয়। অৰুণোদয় মানে কি? বোলে বেংকৰ একাউণ্টত 830 টকা ডাইৰেক্টলি সোমাব। কংগ্ৰেছৰ দিনত চলিছিল দালালৰ আতিশয্য। যিকোনো চৰকাৰী আঁচনি লাভ কৰিবলৈ হিতাধিকাৰীয়ে দালালক দিবলগীয়া হৈছিল ধন। মই কিন্তু লুঙি ধুতি দিব নোৱাৰো দেই, হেগলা মই কৰিব নোৱাৰো। ঠিক আছে, এইবিলাক কংগ্ৰেছৰ কাম। যাৰ ৰেচন কাৰ্ড নাই তাক ৰেচন কাৰ্ড দি দিম। কংগ্ৰেছীৰ খং উঠিলে, ঠিকাদাৰ বিলাকৰ খং যে ধুতি দিয়ক, লুঙি দিয়ক, টকা ডাইৰেক্ট দিলে আমি কি পাম? অৰ্থাৎ আমাৰ যদি চৰকাৰে 1 টকা পঠায়, ইয়াতে ঘৰিয়াল বহুত থাকে, যিমান পাৰে 1 টকাটো খাব খুজি থাকে। এতিয়া মোদীয়ে কি কৰিলে? ডাইৰেক্টলি বেংকৰ একাউণ্টত টকা, কোনেও খাব নোৱাৰে। গুৱাহাটী সমষ্টিৰ আগিয়াত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ জনালে বিশেষ আহ্বান। গোৱালপাৰা জিলাখন কংগ্ৰেছৰ পৰা মুক্ত কৰক। আমি এমপিও বিজেপি বনাম, 26ৰ ইলেকশ্যনতো আমি MLAও বিজেপি বনাম। হয়নে? এইবিলাক একে ৰচিদ মণ্ডল চিষ্টেম নচলিব। শেষ কৰি দিলে গোৱালপাৰা জিলা, হয়নে? ইমান ভাল জিলা এখন আছিল, এইবিলাকৰ পাল্লাত পৰি জিলাখন চেজ হৈ গ'ল। চব জেগাতে দালালে দালাল। এতিয়া ইলেকশ্যনৰ পিছত আমি মোদীজীটো প্ৰধানমন্ত্ৰী হ'বই, হয়নে নহয়? ইলেকশ্যনৰ পিছত ময়ো মাজে মাজে গোৱালপাৰাত আহি থাকিম। গোৱালপাৰাৰ পৰা দালালবিলাকক দালাল চেছ কৰিব লাগিব। বকুত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ এয়া মুখ্যমন্ত্ৰীৰ বিশাল সভা। ৰিপোৰ্ট নিউজ লাইভ।